ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি বহুতো এটা ইম্পৰ্টেণ্ট টপিকছ ডিছকাছ কৰিব বিচাৰিছোঁ, কাৰণ মোলৈ এজন ভিউৱাৰ্ছে কমেণ্টো কৰিছিল আৰু তেওঁ অনলাইন কৰিবৰ কাৰণে মোক কৈ আছিল। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে তেওঁ অলপ হ'লেও বুজি পায়। এই ভিডিঅ'টো যিবিলাকৰ পট্টাৰ মাটি আছে, পট্টাৰ মাটিৰ সম্বন্ধে এই ভিডিঅ'টো, আৰু আপোনালোকে থাম্বনেইলটো চাই পেলাইও গম পাইছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। সেৱা সেতু পৰ্টেলত যেতিয়া আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবলৈ যেতিয়া যাব, তেতিয়াহ'লে যিজন পট্টাদাৰৰ নাম থাকে, সেই পট্টাদাৰৰ নাম থকা ব্যক্তি যিজন আছে, সেই ব্যক্তিজনৰ যেতিয়া মৃত্যু হয়, মৃত্যু হোৱা ব্যক্তিজনৰ নামত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি তেওঁৰ যিবিলাক ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ নামত নামজাৰি হয়। ধৰি লওক উদাহৰণ হিচাপে এজন মানুহ যেতিয়া মৃত্যু হ'ব, মৃত্যু হোৱাৰ পিছত যদি তেওঁৰ ল'ৰা ছোৱালী 3জন থাকে, সেই 3জনৰ নাম অন্তৰ্ভুক্তি কৰি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি সেই পট্টাটোৰ প্ৰত্যেকটো দাগত নামজাৰি হয়। গতিকে এই ছিষ্টেমতে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰা হয়। ইয়াৰ উপৰঞ্চিও তাৰপিছত আপোনালোকৰ এনেকুৱা হয়, ধৰি লওক এটা পট্টাত 3টা দাগ থাকে, 3টা দাগত 3বাৰ আপোনালোকে সেৱা সেতু পৰ্টেলৰ যোগেদি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি এপ্লাই কৰিবলগীয়া হয়, আৰু 3বাৰ আপোনালোকৰ যিটো পট্টাৰ কপি আছে তাতে নামজাৰি আহে। আৰু তাৰপিছত আপোনালোকৰ অপশ্যন আহিব, ধৰি লওক কোনোবাই এনেকুৱা কৰে, ধৰি লওক আইদাৰ চিটিং বাজি কৰিও কৰে, বা ভুলবশতও কৰে, বা পূৰ্বতেও কৰি ৰাখিছে। ধৰি লওক এটা পট্টাত উত্তৰাধিকাৰী সূত্ৰে 3জন তেওঁৰ ল'ৰা ছোৱালী আছিল, 2জনৰ নাম অন্তৰ্ভুক্তি কৰিছে, ছোৱালীজনৰ নাম অন্তৰ্ভুক্তি কৰা নাই। সেইটো একচুৱেলি ইলিগেল, তেওঁৰ ৰাইটছ থাকে। যদি তেওঁলোকৰ ধৰি লওক আইনী হিচাপে বহি পেলাই তেওঁলোকে যিটো আপোচবিহীন বাটোৱাৰা যিটো আছে, আপোচ বাটোৱাৰা যিটো আছে পৰিয়ালৰ, তেওঁলোকে সেই মৰ্মে যদি মিলি তেওঁলোকে ধৰি লওক এইটো অংশত 23জন নাযায়, এনেকৈ NOC দি পেলাই তেওঁলোকে সেইখিনি কাম কৰে, তেতিয়া সেইটো আইনী এটা পেছ, সেইটো মই সিফালে যাব নোৱাৰোঁ। মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি এনেকুৱা নাম বাদ পৰি যায়, ধৰি লওক সেই মানুহজনৰ নাম থাকিব লাগিছিল, তাতে সেই মানুহজনৰ নামটো হোৱা নাই, বা সেই ছোৱালীজনী বেলেগ জেগাত বিয়া দি দিছে আৰু এই ঘৰৰ মানুহবিলাকে নাম সোমোৱা নাই, তেওঁৰ যিখিনি উত্তৰাধিকাৰী মাটি সেই অংশত পাব লাগে সেইখিনি তেওঁ পোৱা নাই, এতিয়া তেওঁ নামটো সোমাব বিচাৰিছে, মোলৈ আহিছে এপ্লাই কৰিবৰ কাৰণে। কিন্তু তেনে ক্ষেত্ৰত ধৰি লওক তেনেকৈ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এই সুবিধাটো নাপাব, কাৰণ সেৱা সেতু পৰ্টেলত যেতিয়া আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি এপ্লাই কৰিবলৈ যেতিয়া যাব, মূল পট্টাদাৰ যিজন আছে সেই পট্টাদাৰৰ নামটো চিলেক্ট কৰিব লাগে। এতিয়া যদি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হৈ যায় সেই দাগটোত 2জনৰ নাম, এতিয়া চিলেক্ট কৰিলে সেই 2জনৰ নাম আহে, আৰু সেই 2জনৰ লগত ইয়াৰ কোনো সম্বন্ধ উত্তৰাধিকাৰী হিচাপে নাই, কাৰণ তেওঁলোক ভাই ককাই এটা ৰিলেশ্যন আছে। গতিকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবৰ ক্ষেত্ৰত এনেধৰণৰ অসুবিধা হয়। গতিকে যদি কাৰোবাৰ এনেধৰণৰ সমস্যা হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব? তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে নিজৰ উত্তৰাধিকাৰী নামজাৰি যিটো হৈছে, যিজনৰ নাম বাদ পৰিছে, সেই বাদ পৰা মানুহজনে এপ্লাই কৰিব লাগিব চক্ৰ বিষয়াৰ কাৰ্যালয়ত, আৰু তেওঁ এপ্লাই কৰিব লাগিব যে এই নামজাৰি যিটো হৈছিল সেই নামজাৰিটো ভুল হৈছে, ৰং হৈছে, তেওঁৰ নামটো অন্তৰ্ভুক্তি কৰিব লাগে বুলি তেওঁ মতলব যিটো নামজাৰি আছে সেইটো কেঞ্চেল কৰিবৰ কাৰণে আবেদন কৰিব লাগিব। যেতিয়া তেওঁ আবেদন কৰিব কেঞ্চেল কৰিবৰ কাৰণে, তেতিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত সেইখিনি আপোনাক বিচাৰিব। ধৰি লওক লিগেল হেয়াৰ যিখন চাৰ্টিফিকেট আছে, NOK বা ডেথ চাৰ্টিফিকেটৰ পৰা আদি কৰি যিটো সম্বন্ধ আছে সেই মৃত পট্টাদাৰজনৰ লগত, সেই সম্বন্ধখিনি গোটেইখিনি চাই চিতি যেতিয়া ফাইনেল চব ঠিকে ঠাকে থাকিব, তাৰপিছত আপোনাৰ পট্টাটো কেঞ্চেল হৈ যাব। পট্টাটো কেঞ্চেল হোৱাৰ পিছত, মানে যাৰ নামত নামজাৰি হৈছিল সেই পূৰ্বৰ নাম থকা ব্যক্তিজনৰ নামত আকৌ পট্টাটো শ্ব' কৰিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, সেই 3জন বাই ককাইৰ নাম একেলগে একলগ কৰি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি এপ্লাই কৰিব লাগিব। তো সেই ছিষ্টেমতে উত্তৰাধিকাৰী সূত্ৰে আপোনালোকে অনলাইন নামজাৰি কৰিব পাৰিব, যদি আপোনালোকে নামজাৰিটো কেঞ্চেল কৰিব পাৰে। ইয়াৰ উপৰঞ্চিও কিছুমান এনেকৈ আছে, ধৰি লওক চিটিং বাজি কৰি পেলাই তেওঁলোকৰ ভাই ককায়েকৰ সম্পত্তি দিব নোৱাৰে, এজনে নোৱাৰিবৰ কাৰণে, এজনে লুটি খাবৰ কাৰণে, ধৰি লওক এনেকুৱাও কিছুমানে কৰে। তেনে ক্ষেত্ৰত আপোনালোকে যদি বেছি দিন হৈ যায়, ধৰি লওক 5 বছৰ, 10 বছৰ, 8 বছৰ আগত যদি কোনোবাই এনেকুৱা কৰি লৈছে আপোনালোকৰ লগত, তেনে ক্ষেত্ৰত আপোনালোকে যিকোনো এজন বিজ্ঞ আইনী এডভোকেটৰ সহায় ল'ব। মই জনামতে সেইটো আপোনালোকৰ ধৰি লওক যিটো আছাম লেণ্ড ৰেভিনিউ যিটো পলিচি আছে 1886 আই থিংক, সেইটোৰ এটা ছেকশ্যন আছে 52 আৰু 53, সেইটোৰ ছেকশ্যনৰ 52 আৰু 53 অন্তৰ্গত আপোনালোকে আপিল কৰিব পাৰিব জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আৰু চক্ৰ বিষয়া কাৰ্যালয়লৈ, বা ৰেভিনিউ যিজন বিভাগীয় যিজন অফিচিয়েল থাকে তেওঁৰ ওচৰত আপোনালোকে আবেদন কৰিব পাৰিব যে আপোনাৰ এই নামজাৰি যিটো কৰ্তন কৰিবৰ কাৰণে প্ৰপাৰ নামজাৰিটো হোৱা নাই, প্ৰপাৰ লিগেচিটো ফ'ল' হোৱা নাই এই নামজাৰিটো কৰিবৰ কাৰণে। তেতিয়া জাষ্টিফিকেশ্যন হ'ব, আপোনাৰ গোটেই ডকুমেণ্টছ পাতিখিনি চাব, হিয়াৰিং হ'ব, গোটেই দুই পক্ষৰ চব বস্তু বাহিনীখিনি চাই পেলাই তাৰপিছত যদি দেখা যায়
সঁচাকৈ এই মানুহজন উত্তৰাধিকাৰী হৈ আছে তাৰপিছত আপোনালোকৰ তেনে ক্ষেত্ৰত সেই উত্তৰাধিকাৰী নামজাৰি যিটো আছে সেইটো নামজাৰি কৰা কেঞ্চেল হ'ব জিলা আয়ুক্তৰ ফালৰ পৰা এখন অৰ্ডাৰ জাৰি কৰি আপোনালোকৰ সেই পট্টাদাৰটো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ থ্ৰুদি সেইখন কেঞ্চেল হ'ব কেঞ্চেল হোৱাৰ পিছত আপোনালোকে সেম প্ৰক্ৰিয়াতে আকৌ গোটেই 3-4জন যিমান কেইজন আছে সকলোৰে নাম অন্তৰ্ভুক্তি হ'ব গতিকে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এনেধৰণৰ বহুতৰে সমস্যা আছে পট্টাৰ মাটিৰ ক্ষেত্ৰত মই এই বিষয়টো জানিবৰ কাৰণে অলপ ষ্টাডি কৰিছিলোঁ আৰু তাৰপিছত যেতিয়া গৈ পেলাই এইখিনি গভীৰভাৱে গম পালোঁ সেইকাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টো জনাইছোঁ কাৰণ মিছন বসুন্ধৰাৰ অনলাইন হেল্পৰ কাৰণে ভিডিঅ'বিলাক মই বনাই থাকোঁ প্ৰায় সময় গতিকে আপোনালোক সকলোৱে ছাপোৰ্টো কৰি আছিল বিষয়খিনি চাইছিল এনেধৰণৰ টপিকছৰ ওপৰত মোলৈ প্ৰায় সকলে ভিডিঅ'ৰ বিচাৰে সেইকাৰণে আজি এই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোক সকলোৰ আগত লৈ আহিছোঁ এই ভিডিঅ'ৰ যোগেদি যদি এনেধৰণৰ কাৰোবাৰ সমস্যা হৈছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ধৰণৰ কামখিনি কৰিব পাৰিব আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কি ক'ব বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণ বিষয়খিনি জানিব পাৰিছে এইটো উত্তৰাধিকাৰী সূত্ৰে যেতিয়া আপোনালোকে নামজাৰি কৰিবলৈ যাব তেতিয়া যোৱাৰ পিছত আপোনালোকৰ এই সমস্যাটো সন্মুখীন হ'ব অনলাইন কৰিবলৈ যাওঁতে গতিকে আপোনালোকে ভালকৈ এখন ড্ৰাফ্ট এপ্লিকেশ্যন বনাই যদি কাৰোবাৰ এনেধৰণৰ সমস্যা হৈছে তেতিয়াহ'লে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ফাৰ্ষ্ট আবেদন কৰিব যদি তাতে কাম যদি নহয় তেতিয়া তাৰপিছত জিলা আয়ুক্তৰ অফিচলৈ আপোনালোকে সেইখন চিঠি ফৰৱাৰ্ড কৰিব বা জনাব আৰু যদি কিছুমানৰ সমজিলা থাকে সমজিলাটো আপোনালোকে সেইখিনি কাম কৰিব পাৰিব মই কোনো আইনী অভিজ্ঞ ব্যক্তিও নহয় মই জাষ্ট অনলাইন কৰিবলৈ এই ধৰণৰ সমস্যাটো পাইছিলোঁ সেইকাৰণে আপোনালোক সকলোকে জনাইছোঁ যাতে আপোনালোক সকলো ভিউৱাৰ্ছ উপকৃত হয় বিষয়খিনি জানে আপোনালোক সকলো শান্তিত থাকে হেপি থাকে আপোনালোকৰ নিজৰ যিখিনি প্ৰাপ্য ধন থাকে মাটি যিখিনি আছে সেইখিনি আপোনালোকে প্ৰপাৰলি পায় যাতে সেইটো আপোনালোকে ইনফৰমেশ্যনটো জানিবলৈ উপকৃত হ'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ইয়াৰ উপৰিঞ্চিও যদি আপোনালোকে আইনী হিচাপে সহায়ৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে বিজ্ঞ এডভোকেটৰ সহায় লৈ পেলাই আপোনালোকে নিজৰ কামখিনি কৰিবৰ কাৰণে এডভোকেটৰ সহায় ল'ব আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যাতে আপোনালোক সকলোৱে বস্তুখিনি বুজি পায় বা আপোনালোকৰ ক্ষেত্ৰত সুবিধাজনক হয় বহুতে মোলৈ কমেণ্টো কৰিছিল দুই এজনে যে ধৰি লওক হোৱাটছআপতো মেছেজ কৰিছিল যে মোৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হোৱা নাই উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবলৈ এনেধৰণৰ সমস্যা হৈছে আৰু এটা কথা মই লাষ্টত কৈ দিব বিচাৰিছোঁ ফ্ৰেছলি যদি কোনোবাই কৰিব বিচাৰিছে কোনোবাই এজন তেওঁলোকৰ ফেমিলিৰ মানুহ ধৰি লওক ঠকাইছে এতিয়া তেওঁলোকৰ সেই মানুহজনৰ নামত গোটেই কেইজনৰ নাম সোমাব বিচাৰিছে পট্টাত তেনে ক্ষেত্ৰত তেওঁলোকে গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ এখন ল'ব লাগিব যিটো লিগেল হেয়াৰ প্ৰমাণপত্ৰ বুলি কোৱা হয় কোৰ্টৰ পৰা এখন এফিডেভিট বনাব লাগিব আৰু চাৰ্কুল অফিচৰ ফালৰ পৰা এখন লিগেল হেয়াৰ চাৰ্টিফিকেট পোৱা যায় NOK চাৰ্টিফিকেট নেক্সট অফ কিন সেইখন আপোনালোকে উলিয়াই পেলাই সেৱা সেতু পৰ্টেলৰ যোগেদি নেক্সট অফ কিন দি পেলাই কেনেকৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি এপ্লাই কৰিব পাৰে সেইখিনি আমাৰ চেনেলত ভিডিঅ' আছে আপোনালোকে চাব পাৰিব এই সিস্টেমতে আপোনালোকে নতুনকৈ এপ্লাই কৰি ল'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম থেংক ইউ জয় অসম